I hope you all are well and you are waiting for doing economic class. Today's topic is introduction of microeconomics. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালেই আছা। আজিৰ আলোচনাৰ বিষয়বস্তু হৈছে ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ পৰিচয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মাইক্ৰ'ইকনমিক্স সম্পৰ্কে জনাৰ আগতে ইকনমিক্স কাক কয় এই সম্পৰ্কে জানিব লাগিব। So today's first question is, what is economics? অৰ্থবিজ্ঞান কি? Economics is the branch of social science which deal with production, distribution and consumption of goods and services. অৰ্থবিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ সেইটো শাখা য'ত সামগ্ৰী আৰু সেৱাৰ উৎপাদন, বিতৰণ আৰু উপভোগৰ বিষয়ে আলোচনা কৰে। আমি সকলোৱে জানো অৰ্থবিজ্ঞানটো হৈছে সমাজ বিজ্ঞানৰ এটা শাখা আৰু সমাজ বিজ্ঞানৰ যিটো শাখাত সামগ্ৰী আৰু সেৱাৰ উৎপাদন, বিতৰণ আৰু উপভোগৰ বিষয়ে আলোচনা কৰে সেই শাখাটোক অৰ্থবিজ্ঞান বুলি কোৱা হয়। এতিয়া এটা নতুন বস্তু তোমালোকে পাইছে চাগে, সেয়া হৈছে গুডছ এণ্ড ছাৰ্ভিচ। গুডছ মানে হৈছে সামগ্ৰী আৰু ছাৰ্ভিচ মানে হৈছে সেৱা। ছাৰ্ভিচ আৰু গুডছ সম্পৰ্কেও তোমালোকে বিতংকৈ জানিব লাগিব। সেয়ে মই ইয়াত ছাৰ্ভিচ সম্পৰ্কে ডেফিনিশ্যনটো লিখি দিছোঁ। হোৱাট ইজ ছাৰ্ভিচ? সেৱা কি? Service is a transaction in which no physical goods are transformed from seller to buyer. সেৱা হৈছে আদান প্ৰদান য'ত কোনো ভৌতিক সামগ্ৰী বিক্ৰেতাই ক্ৰেতালৈ প্ৰদান নকৰে। Service are non-material things. These cannot be seen and touched, but they have capacity to satisfy human wants. সেৱাসমূহ হৈছে এনেকুৱা বস্তু যিবোৰ বস্তু আমি স্পৰ্শ কৰিব নোৱাৰি, দেখিব নোৱাৰি, কিন্তু সিহঁতৰ মানুহৰ অভাৱ পূৰণ কৰাৰ ক্ষমতা আছে। সেইকাৰণে কোৱা হৈছে ছাৰ্ভিচ ইজ এ ট্ৰেনজেকশ্যন ইন হুইচ no physical goods are transformed from seller to buyer. যেনেকুৱা শিক্ষকৰ সেৱা, শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান প্ৰদান কৰে। শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসমূহলৈ কোনো ধৰণৰ ভৌতিক সামগ্ৰী মেটেৰিয়েল থিংছ প্ৰদান নকৰে, জ্ঞান প্ৰদান কৰে। আৰু যি জ্ঞান আমি স্পৰ্শ কৰিব নোৱাৰি, দেখিব নোৱাৰি, গতিকে শিক্ষকৰ সেৱা হৈছে ছাৰ্ভিচ। ডাক্তৰে ৰোগীৰ প্ৰতি যি পৰামৰ্শ আগবঢ়ায় সেয়া হৈছে ছাৰ্ভিচ। ইয়াৰ পিছত আহিছোঁ গুডছ লৈ। গুডছ মানে সামগ্ৰী। গুডছ আৰ দ'জ থিংছ হুইচ কেন বি টাচড এণ্ড চিন এণ্ড দে হেভ কেপাচিটি টু ছেটিছফাই হিউমেন ৱান্টছ। আমাৰ চাৰিওফালে যিবিলাক বস্তু আমি দেখি আছোঁ, স্পৰ্শ কৰিব পাৰি আছোঁ আৰু যিবিলাক বস্তুৱে আমাৰ অভাৱ মোচন কৰি আছে, সেই সকলোবিলাক বস্তুৱেই হৈছেগৈ গুডছ। যেনেকুৱা মোবাইল, টিভি, চেয়াৰ, টেবুল, এই সকলোবিলাক বস্তুৱেই হৈছেগৈ সামগ্ৰী। সামগ্ৰীবিলাক আমি দেখিব পাৰি, স্পৰ্শ কৰিব পাৰি। Goods can be seen and touched and they have capacity to satisfy human wants. এতিয়া আহিছোঁ ব্যষ্টিবাদী অৰ্থবিজ্ঞান মানে কি? That means what is microeconomics? অৰ্থবিজ্ঞানৰ যিটো শাখাত অৰ্থনীতিৰ গোটসমূহ পৃথকে পৃথকে আলোচনা কৰে তাকে ব্যষ্টিবাদী অৰ্থবিজ্ঞান বোলে। যেনে এজন ব্যক্তিৰ বিষয়ে, এটা ফাৰ্মৰ উৎপাদনৰ বিষয়ে,
এটা সামগ্ৰীৰ দাম আদি হৈছে ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়বস্তুৰ উদাহৰণ। ব্যষ্টিবাদী অৰ্থবিজ্ঞানত অৰ্থনীতিৰ গোটসমূহ পৃথকে পৃথকে আলোচনা কৰে। ডিফাইন দ্য মাইক্ৰ'ইকনমিক্স অৰ হোৱাট ইজ দ্য মাইক্ৰ'ইকনমিক্স? Microeconomics is that branch of economics which deals with economic issues at the level of an individual, namely an individual person, an individual firm's output, a consumer's demand, market price of a particular commodity, etc. are the example of microeconomics. ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ আলোচনাত অৰ্থনীতিৰ গোটসমূহক পৃথকে পৃথকে আলোচনা কৰে। Dear students, you have to know another things that there are two modern parts of economics. The two parts of modern economics are microeconomics and macroeconomics. Microeconomics মানে ব্যষ্টিবাদী অৰ্থবিজ্ঞান, মেক্ৰ'ইকনমিক্স মানে সমষ্টিবাদী অৰ্থবিজ্ঞান। তোমালোকে মাইক্ৰ'ইকনমিক্স HS ফাৰ্ষ্ট ইয়াৰত পাবা আৰু মেক্ৰ'ইকনমিক্স HS ছেকেণ্ড ইয়াৰত গৈ পাবা। চ' আমি মেক্ৰ'ইকনমিক্স সম্পৰ্কে এতিয়া বিতংকৈ আলোচনা নকৰোঁ। ব্যষ্টিবাদী অৰ্থবিজ্ঞান অৰ্থাৎ মাইক্ৰ'ইকনমিক্স সম্পৰ্কে ডিটেইলছ ইয়াৰ পিছৰ ক্লাছবিলাকত আলোচনা কৰা হ'ব। অলৰেডি মাইক্ৰ'ইকনমিক্সৰ সংজ্ঞা তোমালোকৰ সন্মুখত আগবঢ়োৱা হৈছে। আজিৰ লাষ্ট এটা প্ৰশ্নলৈ আহিছোঁ, অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ কি কি? হোৱাট আৰ দ্য চেণ্ট্ৰেল প্ৰব্লেমছ অফ এন ইকনমি? হোৱাট আৰ দ্য চেণ্ট্ৰেল প্ৰব্লেমছ অফ এন ইকনমি? এখন অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ কি কি? এখন অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ আমি তিনিটা ভাগত উল্লেখ কৰিব পাৰোঁ। প্ৰথম সমস্যাটো হৈছে কি আৰু কিমান পৰিমাণে উৎপাদন কৰা হ'ব। 2 নম্বৰ সমস্যা হৈছে কেনেকৈ উৎপাদন কৰা হ'ব। 3 নম্বৰ সমস্যা হৈছে কাৰ বাবে উৎপাদন কৰা হ'ব। কি আৰু কিমান পৰিমাণ উৎপাদন কৰা হ'ব। অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে কি আৰু কিমান পৰিমাণ উৎপাদন কৰা হ'ব, অৰ্থাৎ কি কি সামগ্ৰী উৎপাদন কৰা হ'ব আৰু সেই সামগ্ৰীসমূহ কিমান পৰিমাণ উৎপাদন কৰা হ'ব, এয়া অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ সমস্যা। তাৰপিছত কেনেকৈ উৎপাদন কৰা হ'ব। ধৰা হ'ল কি আৰু কিমান পৰিমাণে সামগ্ৰী উৎপাদন কৰা হ'ব, এইটো নিৰ্ধাৰণ কৰাৰ পিছত আন এটা সমস্যাই দেখা দিব, সেয়া হৈছে সেই সামগ্ৰীসমূহ কেনেকৈ উৎপাদন কৰা হ'ব। উৎপাদন কৰাৰ সাধাৰণতে দুটা পদ্ধতি আছে। এটা হৈছে শ্ৰম ভিত্তিক উৎপাদন পদ্ধতি আৰু এটা হৈছে মূলধন ভিত্তিক উৎপাদন পদ্ধতি। শ্ৰম ভিত্তিক উৎপাদন পদ্ধতিত শ্ৰম বেছিকৈ নিয়োগ কৰা হয়, মূলধন অৰ্থাৎ মেচিন যন্ত্ৰপাতি আদি কমকৈ নিয়োগ কৰা হয়। আনহাতে মূলধন ভিত্তিক উৎপাদন পদ্ধতিত শ্ৰমিক কমকৈ নিয়োগ কৰা হয়, মেচিন যন্ত্ৰপাতি আদি বেছিকৈ নিয়োগ কৰা হয়। আমাৰ ভাৰতবৰ্ষ যিহেতু জনসংখ্যাবহুল দেশ, ইয়াত কম মজুৰিত শ্ৰমিক পোৱা সম্ভৱ হয়। সেইকাৰণে আমাৰ ভাৰতবৰ্ষত সাধাৰণতে শ্ৰম ভিত্তিক উৎপাদন পদ্ধতি অৰ্থনীতিবিদসকলে গ্ৰহণ কৰিবলৈ চৰকাৰক পৰামৰ্শ প্ৰদান কৰে। তাৰ পিছৰ সমস্যাটো হৈছে কাৰ বাবে উৎপাদন, অৰ্থাৎ এই দুটা সমস্যা নিৰ্ধাৰণ কৰাৰ পিছত আহিব কাৰ বাবে উৎপাদন কৰা হ'ব, অৰ্থাৎ দুখীয়া মানুহৰ বাবে কিমান সামগ্ৰী উৎপাদন কৰা হ'ব, ল'ৰা বাবে কিমান সামগ্ৰী উৎপাদন কৰা হ'ব, ছোৱালীৰ বাবে কিমান সামগ্ৰী উৎপাদন কৰা হ'ব, বৃদ্ধ মানুহৰ কাৰণে কিমান উৎপাদন কৰা হ'ব, মহিলা মানুহৰ কাৰণে, শিশুৰ কাৰণে কিমান কি সামগ্ৰী উৎপাদন কৰা হ'ব। এয়া হৈছেগৈ অৰ্থনীতিৰ আন এটা
সমস্যা অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা বুলি ক'লে এই তিনিটা সমস্যাই হৈছে মেইন What are the central problems of an economy? There are three problems of an economy. They are what to produce. What to produce means what kind of commodity should produce by the government. And then how to produce. After determining the what to produce, another problem arises, that is how to produce. There are two methods of produce. One is capital intensive method, another is labor intensive method. In capital intensive method, capital used more as compared to labor. On the other hand, in labor intensive method, labor used more as compared to capital. Our India is a populated country, that's why labor easily available in a cheap wage rate. That's why economists suggest to the government to use labor intensive method to produce commodity. Then for whom to produce. For whom to produce means কাৰ বাবে উৎপাদন কৰা হ'ব, কাৰ বাবে উৎপাদন কৰা হ'ব। There are so many kind of peoples in the society. For example, children's, old people, rich people, middle income people, poor people, for whom government should produce how much amount of commodity. That is a one kind of great problems of an economy. Dear students, today is your first class, so today I will not take much more time, otherwise you will get bored. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আৰু বিশেষ একো আলোচনা নকৰোঁ। আজি তোমালোকৰ ফাৰ্ষ্ট ক্লাছ আছিলে, বেছি দীঘলীয়া আলোচনা কৰিলে তোমালোকেও বৰ পাবা। ইয়াৰ পিছৰ ক্লাছত আৰু ইম্পৰ্টেণ্ট টপিক লৈ তোমালোকৰ মাজত আহিম।